তো হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। তো গাইছ, এইকেইদিন মানে আমাৰ মেঘালয় আৰু অসমৰ গণ্ডগোলটো দেখাই পাই আছে সকলো। তো মই তাৰে ভিতৰত এটা কথা ক'ব গৈ আছোঁ। মানে এইটো গণ্ডগোলটো হোৱাৰ কাৰণটো হ'ল কাৰণ মেঘালয়ৰ মানুহবিলাক বিৰাট অকৰা হয়। খাচী মানুহবিলাক যিটো আছে অকৰা হয়, লগতে পুলিচবিলাকো অকৰা হয়। সিহঁতে আমাৰ কথা শুনিব নোখোজে, পাব্লিকৰ বা আমাৰ আছামৰ মানে মানুহবিলাকৰ কথা। ৰিচেণ্টলি মই কেইদিনমান আগত শ্বিলং গৈছিলোঁ, আমি দুজন। তো যাওঁতে মানে ঠিকেই গ'লোঁ বাৰু, তাত একো নাই। কিন্তু মানুহবিলাক তাৰে এনেকুৱা কৰা, কিছুমান কথা সুধিলে সিহঁতে বুজি নাপায়, একো ক'ব নোৱাৰে। কিন্তু আমাৰ অসমত যেতিয়া বাহিৰৰ মানুহ আহে বা যিকোনো গাৰো হওক, খাচী হওক, যিকোনো মানুহ আহে, সিহঁতে যদি আমাৰ ভাষা নাজানে তথাপিতো আমাৰ ইয়াৰ পৰা বিন্দাছ যাব পাৰে। কিন্তু আমি সিহঁতৰ জেগাত গ'লে সিহঁতৰ ভাষাটো জানা উচিত। সেনেকুৱা হয়, সিহঁতে কাৰণ একো বুজি নাপায়। তো তাৰ উপৰি আছিল আমাৰ মানে শ্বিলঙৰ পৰা যেতিয়া আহিলোঁ, পুলিচ বজাৰ কিবা কিবি ঘূৰি পেলাই আহিলোঁ যেতিয়া, আহোঁতে মানে অলপ আহোঁতে এটা চাৰিআলি, তিনিআলি আছিলে। তিনিআলিটোত তাৰমানে ৰাইট চাইডে আমি আহিব লাগে গুৱাহাটীত। ঠিকে আহিছোঁ, তাৰপিছত আহি পেলাই তাৰমানে অলপ মানে সেই লাগিছে, ৰাস্তাটো গ'লো মানে ভুল হোৱাৰ দৰে লাগিছিল। তো লেফ্ট ছাইডেও এটা ৰাস্তা আছিল। তো সেইকাৰণে ভাবিলোঁ না আমাৰ ভুলেই হ'ল। তো সেইকাৰণে মই অলপ ৰখাৰ দৰে কৰিলোঁ তাত সোধাৰ কাৰণে। তাৰপিছত পুলিচজনক চাই কেনে মই সুধিব, ছাৰ গুৱাহাটী ৰোড কাহ আহিছে যেতিয়া ক'লোঁ। কিন্তু তাৰপিছত কোৱাৰ লগে লগে মানে পুলিচ দুজন আছিল, তাৰে এজনে মোক মাতিছে, এইফালে ঠিকে আছে। আমি আহিলোঁ সিহঁতৰ ওচৰত। তাৰপিছত সিহঁতৰ ওচৰত অহাৰ লগে লগে কৈছে যে মানে লাইচেঞ্চ লাইচেঞ্চ দেখালোঁ, কিবা দেখুৱালোঁ, গাড়ী কাগজ চাগজ দেখাৰ পিছত মানে সিহঁতে কৈ আছে যে ফাইন ভৰিব লাগিব, কিয় ৰখিছা তাতে। অ'কে বাৰু, ৰাস্তাটো চিনি নাপাওঁতো আপোনালোকক সুধিছোঁ, তাতে যদি কোৱাৰ কাৰণে ৰাস্তা এটা ভুল হোৱাৰ কাৰণে যদি ফাইন ভৰিব লাগে আৰু সুধিলোঁ ক'ত ফাইন ভৰিব লাগে, পুলিচ বজাৰত যাব লাগিব, তাতে পুলিচ ষ্টেচন আছে, তাতে গৈ পেলাই ফাইনটো ভৰি আহা। ঠিক আছে। আমি বহুতবাৰ ৰিকুৱেষ্ট কৰিলোঁ যে ছাৰ আমাৰ ভুল হৈ গ'ল, চৰি, আমাৰ এনেকৈ তথাপি মানে সিহঁতে নামানে, একো নুশুনে, মানে এনেকুৱা কৰা হয় মানুহ। তো তাৰপিছত আৰু সিহঁতে এটা কথা মই লক্ষ্য কৰিছোঁ, সি তাতে যাই পেলাই ক'ব পাৰিলা হয় যে, যাই পেলাই নহয়, তাৰ পৰাই ক'ব পাৰিলে গুৱাহাটী ৰোডটো সেইফালে হয়, দেখাই দিব পাৰিলে হয়। কিন্তু সেইটো কৰা নাই। সিহঁতে মোক মাতিছে আৰু মাতি পেলাই কৈছে উল্টা কিয় আহিছে। মই অহাই নাছিলোঁ, তাত ৰখি আছিলোঁ। কিন্তু সিহঁতে মাতাৰ কাৰণে সিহঁতৰ সেইফালে আহিলোঁ আৰু সি উল্টাকৈ কৈছে যে উল্টাকৈ আহিছা, কোনোবা যদি কিবা হৈ গ'ল হয়, আমাৰ ৰেছপন্স হ'ল হয়, কিবা হৈ গ'ল হয়, যদি আমাৰ কি হ'ল হয়, তো আমাৰ কেমেৰাত চাই আছে, আমাৰ কিবা বহুত প্ৰব্লেম হৈ গ'লে, এনেকুৱা সিহঁতৰ প্ৰব্লেমবিলাক বুজাই আছে। কিন্তু আমাৰ প্ৰব্লেমটো সিহঁতে বুজি পোৱা নাই। মই তাৰ পৰাই সুধিছিলোঁ ছাইডত ৰাখি পেলাই, তাকো মাজত নহয়, যে গুৱাহাটী ৰোড। কিন্তু তাৰ পৰা ক'ব পাৰিলে যে এনেকৈ দেখাই দিব পাৰে। আমাৰ অসমত হ'লে তাৰ পৰা দেখাই দিলে হয়, কিন্তু এনেকৈ ওচৰত মাতি ফাইন নাকাটিলে হয়, বা ওচৰত মাতিলেও আমাৰ বুজাই পেলাই পঠাই দিলে হয় যে এনেকুৱা। কিন্তু সিহঁতৰ মই সিদিনা গৈয়ে গম পাইছোঁ যে এই জেগাত নৰা, মানে অকলে যোৱাটো সম্ভৱ নহয়, লগত মানে আমি যদি গ্ৰুপ হৈ নাযাওঁ মানে বহুত ডেঞ্জাৰ চিটুৱেশ্যন হ'ব পাৰে তাতে। আৰু তাৰে মানুহবিলাক একদম ভাল নহয়। তাৰে মানে পাব্লিকে এটাই মানে আমাক দেখাই দিছে, এই সিহঁতে ৰখিছে। তাৰপিছত ৰখাৰ পিছত সি মানে পুলিচকেইটাই মাতি দিছে আৰু সেইটোৱে কাহিনী আৰু বেলেগ নকওঁ। তাৰপিছত আৰু পেচাব কৰা জেগা নাই তাতে। আমি গ'লোঁ, তেল ডিপুত গৈছিলোঁ, পুলিচ বজাৰৰ পৰা তেল ডিপুত যায়, তেল ডিপুত বোলে পানী নাই। তাৰপিছত গুচি আহি আমি এখন 7 ছিষ্টাৰ বুলি হোটেল আছিল, তাতে গৈ পেলাই 10 টকা ভৰি পেচাব কৰি আহিছোঁ। ঠিক আছে, সেইটো বাৰু অ'কে। তাৰপিছত তাতে পুলিচ বজাৰতে এনেকুৱা হৈছে, পুলিচক সুধিলোঁ পাৰ্কিং কয়, সিহঁতে দেখাই নিদিয়ে। আমিতো একদিনীয়া হয়, যাব গম নাপাওঁ ন, সুধিলেও নকয় সিহঁতে। ইমানেই অকৰা পুলিচবিলাকে যদি এনেকুৱা হয় আৰু মানুহবিলাক কেনে হ'ব ভাবি চাব। তো ডেঞ্জাৰ হয় এইবিলাক। এইখিনিয়ে আৰু ক'ব লগা আছিল, বেলেগ কি ক'ম। আৰু সিহঁতৰ পুলিচ ডেঞ্জাৰ, সিহঁতে পাব্লিকক ছাপোৰ্ট কৰে। আমাৰ ইফালে আৰু পুলিচবিলাকে আমাৰ যদি পাব্লিকে
কিবা এটা কৰে সেই বেলেগৰ গাড়ীত বা আমাৰ মেঘালয়ৰ গাড়ীত এতিয়া যদি কিবা কৰিছে আমাৰ পুলিচে আমাৰ মানুহখিনিকে গালি পাৰিব বা কিবা সেই হ'লে লাগিলে জেলতে ভৰাই থ'ব, তথাপিতো মানে আমাৰ ওপৰতে একশ্যন কৰিব, সিহঁতৰ ওপৰত একো নকৰে। এয়াই হৈছে আমাৰ অসম। ঠিক আছে, এইখিনি আৰু বাই বাই।